নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। গ্ৰেড 3 আৰু গ্ৰেড 4 দুটা পদ মুকলি হৈছে। মাহিলী দৰমহা 15,000কৈ। ভিডিঅ'টোত কম সময়তে আপোনালোকক গোটেইখিনি তথ্য জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্ৰথমতে ভিডিঅ'টো নিশ্চয় লাইক কৰিব। জিলা আইন সেৱা প্ৰাধিকৰণ মৰিগাঁও অসমৰ ফালৰ পৰা এই ভেকেঞ্চিটো মুকলি হৈছে আৰু ইয়াতে 1 জুনৰ পৰা এপ্লাই আৰম্ভ হৈছে আৰু আপোনালোকে 15 জুনলৈকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কোৱা হৈছে এই পদকেইটা কণ্টেক্সচুৱেল হয়। আসাম গেজেট ইন পাৰ্ট 9 অৰ্থাৎ ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে চাওক, প্ৰথমতে এবছৰৰ কাৰণে এই পোষ্টকেইটাৰ এংগেজমেণ্ট হ'ব। তো প্ৰথম পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট, এটা পোষ্টেই আছে। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা যিকোনো গ্ৰেজুৱেশ্যন, আৰ্টছ, ছায়েন্স, কমাৰ্চ, ইঞ্জিনিয়াৰ যিকোনো, আৰু মিনিমাম 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা থকাটো প্ৰয়োজন, য'ত আপোনালোকে মাইক্ৰ'ছফ্ট অফিচ, ইণ্টাৰনেট, ইমেইল এইবিলাক জানিব লাগিব। মাহিলী দৰমহা 15,000কৈ ৰাখিছে ফিক্স। অফিচ পিয়নৰ এটা পোষ্ট আছে, মিনিমাম 8 পাছ হ'ব লাগে, কিন্তু ইয়াতে কৈছে যে যদি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে বা তাতকৈ অধিক কোৱালিফিকেশ্যন আছে তেনেহ'লে এপ্লাই কৰিব নোৱাৰিব। মাহিলী দৰমহা 10,000কৈ ৰাখিছে। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটবিলাকৰ জেৰক্স কপি তথা এই কাষ্ট চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি কিবা আছে সেইবিলাকৰ জেৰক্স কপি, লগত 3 কপি পাছপৰ্ট ফটো, তাৰোপৰি আপোনাৰ কণ্টেক্ট নাম্বাৰ, ইমেইল আইডি এইবিলাক এপ্লিকেশ্যন ফৰ্মত উল্লেখ কৰাটো উচিত। আৰু এপ্লাই কৰাৰ পিছত আপোনালোকৰ নামবিলাক শ্বৰ্ট লিষ্টেড হৈছে নে নাই এক্সাম দিবৰ কাৰণে সেইটো চাবলৈকে মৰিগাঁও judiciary.gov.in এই ৱেবছাইটটো ভিজিট কৰিব লাগিব। আৰু কোনো ধৰণৰ এডমিট কাৰ্ড ইছ্যু নহয় বুলি ইয়াতে উল্লেখ কৰিছে। তো আপোনালোকৰ নামবিলাক চাই তাতে যিটো এক্সাম ডেট বা ইণ্টাৰভিউ ডেট সেইবিলাক দিব, সেইমতে আপোনালোকে এক্সাম দিব যাব লাগিব। আৰু ইয়াতে কৈছে যে কেণ্ডিডেট আৰ ৰিকুৱাৰ্ড টু ছাবমিট দেয়াৰ এপ্লিকেশ্যন ইন দ্য ড্ৰপ বক্স প্লেচড এট দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, জুডিচিয়েল কোৰ্ট মৰিগাঁও। তো ইয়াতে আপোনালোকে ড্ৰপ বক্সত এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব 15 জুন 2024 আগত। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ইয়াতে 18 বছৰৰ পৰা 40 বছৰ সকলোৱে এপ্লাই কৰিব পাৰে। তাৰোপৰি OBCৰ বাবে 3 বছৰ, SC STৰ বাবে 5 বছৰ। আৰু এপ্লিকেশ্যন ফৰ্ম যিটো এনভেলপত ভৰাই দিব সেই এনভেলপটোত এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ অফিচ এছিষ্টেণ্ট বা আপুনি যদি পিয়নৰ কাৰণে এপ্লাই কৰিছে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন বুলি লিখি দিব লাগিব। আৰু ইয়াতে এড্ৰেছটো লিখা থাকিব লাগিব তথাপি, দ্য ছেক্ৰেটাৰী, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, জুডিচিয়েল কোৰ্ট মৰিগাঁও, আছাম, পিন 782105। আৰু ইয়াতে ডাইৰেক্টলি কৈছে যে আপোনালোকে বাই পোষ্ট, ইমেইল এইবিলাকৰ জৰিয়তে এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰিব নোৱাৰিব, ডাইৰেক্ট ড্ৰপ বক্সত দিব লাগিবগৈ। তো এইখিনি আছিলে জনাবলগীয়া আপোনালোকক। আৰু আগন্তুক ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ বাবে বা এই ধৰণৰ পৰীক্ষাৰ বাবে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ যদি PDF বিচাৰে assamgkpdf.com ভিজিট কৰিব। ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ক্লাছ 4 PDFখন আপোনালোকে ল'ব পাৰে মাত্ৰ 135 টকা, য'ত 12,000 প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণ অসমীয়াত পাব। তাৰোপৰি গ্ৰেজুৱেট লেভেলৰখনো ল'ব পাৰে, 18,000 প্ৰশ্নৰ উত্তৰ আছে, মাত্ৰ 152 টকা। PDF হয়, আপোনালোকে পে'মেণ্ট কৰাৰ লগে লগে ডাউনলোড কৰিব পাৰিব। আৰু ডাউনলোড কৰাত অসুবিধা পালে আমাৰ হোৱাটছআপ নম্বৰ দিয়া আছে, আপোনালোকে আমাক হোৱাটছআপ কৰিব পাৰে। ভিডিঅ'টো এইখিনি, ধন্যবাদ।